জুবিন গাৰ্গে জীৱিত অৱস্থাতে কৈছিল যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মানুহ। গতিকে যিহেতু জুবিন গাৰ্গ এজন মানুহ, আমিওতো মানুহ, গতিকে তেওঁৰ যিটো জাতি বৰ্ণ নিৰ্বিশেষে তেওঁৰ যিটো মানুহক দুখীয়া নিচলাক যিটো সহায় সাৰথি কৰিছিল, আজি এতিয়া আগতে প্ৰকাশ হোৱা নাছিল, কিন্তু এতিয়া বৰ্তমান যিটো এতিয়া মিডিয়াৰ যোগে আমি পাই আহিছোঁ, কাৰোবাক বেমাৰত সহায় কৰিছিল, কাৰোবাৰ বিয়া বাৰুত সহায় কৰিছিল, কাৰোবাৰ জীৱিকা নিৰ্বাহত সহায় কৰিছিল। গতিকে তেওঁৰ নিচিনা এটা জনসাধাৰণ দৰদী ব্যক্তিক আমি কোনো তেওঁ এটা নিৰ্দিষ্ট ধৰ্মৰ ব্যক্তি হিচাপে নাভাবোঁ। আমি সৰ্বভাৰতীয়ই নহয়, বিশ্বত আজি যিটো অভিলেখ তেওঁ গঢ়িলে তেওঁৰ মৃত্যুত, য'ত নেকি এতিয়া ৩ নম্বৰ বোলে বিশ্বৰ ভিতৰত। জুবিন গাৰ্গ অসমৰ প্ৰাণৰ শিল্পী, লুইত কণ্ঠ। জুবিন গাৰ্গ ঢুকাবৰ প্ৰায় 2 মাহ হ'ল। ছেপ্টেম্বৰৰ 19 তাৰিখে আমাৰ মাজৰ পৰা জুবিন চিৰদিনৰ বাবে গুচি গৈছিল। আৰু অনুভৱটো এইটোৱেই যে অসমৰ ৰাইজে ন্যায় বিচাৰিছে, য'তেই নহওক যেনেকেই নহওক, ইয়াত কোনো ভাষা ভাষী ধৰ্ম ইত্যাদি কথা নাই। অসমৰ প্ৰতিজন জনগণই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, আমিও বিচাৰিছোঁ। আজিৰ এই পবিত্ৰ বাজাৰৰ সন্মুখত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সদৌতি ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, ইয়াত চাকি বন্তি ধূপ ধূনাৰে। গতিকে তেখেতে য'তেই আছে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু তেওঁৰ যিটো মৃত্যু অসমে যিটো বিচৰা নাছিলে, এই মৃত্যুৰ এটা উচিত ন্যায় জুবিন গাৰ্গে পাব লাগে, অসমীয়া ৰাইজে পাব লাগে। আজি আমাৰ গুৰু ফাইজুদ্দিন আহমদী ৰহমতুল্লাহ আলাইহি চালামৰ 20তম উৰুছ মুবাৰক। এই মুবাৰকত আমি সকলো হিন্দু মুছলমান উভয়ে ইয়াত সহায় সহযোগিতা আগবঢ়াওঁ। 2005 চন 16 নৱেম্বৰৰ পৰা আমাৰ এই অনুষ্ঠানখন চলি আহিছে। আমি এই উৰুছ মহফিলখন পাতি থাকোঁ। আমি ভাতৃত্ববোধত সকলোৱে একত্ৰিত হৈ আৰু ইয়াতে শান্তিভাৱে আমি এইটো চলিয়ে থাকে। গতিকে আমি আজি 20তম উৰুছ বাৰ্ষিক চলি আছে। গতিকে সমূহ ৰাইজে, আমাৰ ইয়াত হিন্দু মুছলিম সকলোৱে ভেদভাৱ আমাৰ লোকৰ মাজত নাই। আমি সকলোৱে মিলি এই অনুষ্ঠানখন চলাই থাকোঁ। এখেত এজন খুব ভাল মানুহ আছিলে, কামিল মানুহ আছিলে, সকলোৱে জানে। গতিকে তেখেতক সকলোৱে শ্ৰদ্ধা কৰে, সেয়েহে এই চলাই আছে।